জয়া অসম যদি ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হোৱা তেনেহ'লে নিশ্চয় এটা লাইক কৰি দিবা আৰু যদি বৰ্তমান পৰ্যন্তলৈকে টুডি অসম জানা ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় টুডি অসম জানা ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ওচৰতে অহা বেল আইকনটোত তোমালোকে ক্লিক কৰি দিবা যাতে পঢ়া শুনাৰ ওপৰত ভিডিঅ' আপলোড কৰিলে নটিফিকেশ্যন তোমালোকৰ ওচৰত পায় জয়া অসম ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ এখন পলিটিকেল ছায়েন্সৰ প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ এই কুৱেশ্যন পেপাৰখন 2023-24 বৰ্ষৰ হয় আৰু এই কুৱেশ্যন পেপাৰখনৰ পৰা তোমালোকৰ এটা আইডিয়া হ'ব অৰ্থাৎ ধাৰণা এটা হ'ব তোমালোকৰ এক্সাম প্ৰি ফাইনেল যি আহি আছে তাত কেনে ধৰণৰ পলিটিকেল ছায়েন্সৰ প্ৰশ্ন আহিব গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকে ভালদৰে সম্পূৰ্ণভাৱে চোৱা আৰু ইয়াত যিখিনি প্ৰশ্ন তোমালোকে দেখি আছে এইখিনি ঘৰতে অনুশীলন কৰা কিয়নো ইয়াৰ পৰাও বহুতখিনি প্ৰশ্ন তোমালোকৰ আগন্তুক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে লগতে তোমালোকৰ প্ৰি ফাইনেল এক্সামৰ কাৰণে বহুতেই বেছি ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে প্ৰশ্নখন সম্পূৰ্ণভাৱে চোৱা আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীক এই কুৱেশ্যন পেপাৰখনৰ ফটোকপি প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে মোক হোৱাটছএপত মেছেজ কৰিব পাৰা আৰু হোৱাটছএপ নম্বৰটো তোমালোকে ভিডিঅ'টোৰ লাষ্টতে পাই যাবা গতিকে এতিয়া কুৱেশ্যন পেপাৰখন তোমালোকে চোৱা আৰু মোৰ ভইচ হিচাপে ইমানতে সামৰিছোঁ তোমালোক সকলো ভালে থাকা সুস্থ থাকা ধন্যবাদ জয়া অসম